এটা আইনগতভাৱে দণ্ডনীয় অপৰাধ হয়। যিটো ছাছপেক্ট আজি আহিছে যে এইখিনি এৰিয়াত গৰু এটা ষ্টটাৰ কৰা হৈছে, কাটা হৈছে, কাটিব নোৱাৰে, ষ্টটাৰ কৰিব নোৱাৰে। মন্দিৰৰ 5 কিলোমিটাৰ ৰেডিয়াছত ষ্টটাৰ কৰিব নোৱাৰে, কোনোৱে নোৱাৰে। সেইটো বেপাৰী হিচাপে হওক, খোৱাৰ কাৰণে হওক, কৰিব নোৱাৰে। মোৰ বোধেৰে চবেই জানে এইটো কথা। যদি জানি বুজিও কৰিছে, অপৰাধ কৰিছে, বুজি পালে। কনজামশ্যনত বৰ্তমান একো ৰোধ নাই। কনজামশ্যন মানে খোৱাত অসুবিধা নহয়, কিন্তু আপুনি এতিয়া কাটিব নোৱাৰে, বুজি পাইছে নহয়? সেই হৈছে কথা। আজি তুমি ছাছপিশ্যন পাইছোঁ যে কাটিছে বুলি, সেই হৈছে কথা। এতিয়া অহাকালি ডেফিনেটলি আপুনি দিব, মাজতে ব্ৰেক নকৰিব কথাষাৰ। অহাকালি আপোনালোকৰ যাৰ ঘৰৰ আজি আছিলে বিয়া, যাৰ ছোৱালীৰ বিয়া আছিলে, তেওঁলোক কালি 11টা বজাত নৰ্থ বেংগলৰ পিপিত গাই যাব তেওঁলোকে, হা। আৰু তোমালোকৰ 3জন আমাৰ তাতে আহিব। ষ্টটাৰ কৰিব নোৱাৰে এইটো এৰিয়াত। তাত আৰু মানে কোনো ৰিকুৱেষ্ট কৰা নহয়, এইটো আইনগতভাৱে দণ্ডনীয় হ'ব এইটো, হা। যিখিনি পাইছোঁ আমি এইটো বাৰু কনজামশ্যন কৰি আছিলে, আমি চিজ কৰি নিছোঁ। মেটাৰটো এতিয়া এনকুৱাৰী থাকিব, হ'ব। গোটেইকেইজন আছে হ'বকে ক'লোঁ মই এইটো, হা। হিন্দু মুছলিম বুলি কোৱা নাই। আজি সিহঁতৰ ছোৱালীৰ বিয়া আছিলে, তো বিয়া হৈ আমাৰ একো প্ৰব্লেম নাই, বিয়া দে কিবা দে। আমাৰ হিন্দু ঘৰ ইয়াৰ পৰা হিন্দু ঘৰ ষ্টাৰ্ট হয়। সিহঁতে ইয়াতে দুদিন পাছত গৰু কাটি থাকে। কেইদিনমান আগতে সিহঁতে গৰু কাটিছিল আমাৰ ঘৰৰ ওচৰত, চামৰা ফেলাই ৰাখিছিল। মই ভাড়া থাকোঁ ইয়াতে। তেতিয়াও কমপ্লেইন কৰা হৈছে যে চামৰা ফেলাই কুত্তা টানি লৈছে চামৰাটো, সিহঁতে চাফা কৰা নাই, আমাৰ বেংগলী মানুহে চাফা কৰিছে। আজিও মানে কিবা তাহাঁতৰ বিয়া, আমি ৰাতি কামৰ পৰা আহি শুনা পালোঁ যে সিহঁতে গৰু কাটিছে 2টা। আমি ইয়াতে পাৰা মানুহক ক'লোঁ, কৈ কিনে পুলিচক ফোন কৰিলোঁ, মাতি কিনে এতিয়াতে আহি চালে, সিহঁতে বাল্টি পলাল। আৰু ইয়াতে আহি একজন খাই আছিলে, তাৰ পাতাত পাইছে। পুলিচো পাইছে, নিজেও স্বীকাৰ কৰিছে, এইটো ভিডিঅ' আছে। আৰু পুলিচো আহি পুলিচ আহিতো চালে চব চাৰে। কাটিছে আমাৰ ইয়াত এটা মানুহ আছে, তাৰ মাথা চাইছে, লোকেল মানুহ চাইছে, মাথা পাইছে। ইয়াতে কাটিছে 2টা। সিহঁতৰ ৰেকৰ্ডিঙো আছে, সিহঁতে কৈছে যে ইয়াতে বোলে কাটিব। সিহঁতৰ লগত ডিছকাছ হৈছিল নেকি কালি, মই গম নাপাওঁ। ৰেকৰ্ডিংটো আছে, সিহঁতে কৈছে ইয়াতে কালি কাটিব। আৰু ৰেকৰ্ডিংটো আছে, সিহঁতে 2টা মানে ইয়াতে জবাই কৰিব বুলি সিহঁতে কৈছে। আমাৰ লগত পূৰ্ব আছে, পুলিচো আহি চাল। আজিয়ে শুনিলোঁ, শুনিয়ে আহিছোঁ। ইয়াৰ আগত মানে এমি এনেকুৱা ধৰণৰ বাহিৰৰ পৰা আনি খাই আছে, ঠিক আছে। এমি যি কৰে নকৰে আমাৰ দেখাৰ দৰকাৰ নাই, আইনমতে খাব পাৰে। কিন্তু আজি কেছটো বহুত ডাঙৰ হৈ গ'ল। এমি কালি চাইছোঁ আমি বস্তুটো আনিছে, আনাৰ পিছত এতে জব কৰিছে, এমি কাটিছে। কাটাৰ পিছত আকৌ আমাৰ মানুহৰ মানে ফোন কৰি আছে, আমাৰ লগত ৰেকৰ্ডিঙো আছে সেইটো, যে এতে গৰু কাটিছে। তাৰপিছত ইয়াৰ মানে ইমানকেইটা হিন্দু মানুহৰ ঘৰৰ ওচৰত ইমি আনি পিনে গৰু কাটি আছে। আমাৰ দেহাত কি তেজ নাই, একবাৰে মাৰি পেলাই মানে যিমানকেইটা মুছলিম আছে। কিন্তু আমি আইন হাতত লোৱা নাই বুলি আমি চুপচাপ হৈ আছোঁ। আজি পুলিচক মাতিছোঁ, এতিয়া আমাক ন্যায় লাগে। পুলিচে যি কৰিব আইনমতে সেইটোৱে। কিন্তু আমাৰ ইমানকেইটা হিন্দু মানুহ আছে, আমি যদি ইচ্ছা কৰোঁ এতিয়া ঘূৰা কৰি দিওঁ, কিন্তু এটা মানুহক আমি টাচ কৰা নাই, না গাত হাত দিছোঁ, না আমি কৈছোঁ। আমি শুনাৰ লগে লগে প্ৰুফ যিমান যি আছে, সি গৰু মাংস হয় কি নহয় নিজৰ মুখ দি একচেপ্ট কৰিছে। আপোনালোকেও চাইছে, আমাৰ লগতো ভিডিঅ' আছে। তাৰপিছত এতিয়া পুলিচে লৈ গ'ল। এতিয়া আইনমতে যোনটো ব্যৱস্থা হয় আমি তাক একো নকওঁ। কিন্তু এনেকুৱা নেক্সট টাইম যদি হয়, আমি কিন্তু চুপ নাথাকোঁ। আমি কোনো দলৰ নহয়, কোনো সংগঠন নহয়, আমি জাষ্ট পাইপলাইনৰ 12 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে। কিন্তু আমাৰ হিন্দুৰ ওচৰত এনেকৈ গৰু কাটিব আমি সেইটো মানি নলওঁ। পদম আলি বুলি কোনোবা আছে, তেওঁৰ ছোৱালীবিলাক, সেইবিলাক আমি একদম মান্য নকৰোঁ। কি হয় আইনমতে চবে বিয়া কৰিব পাৰে, মুছলিম হিন্দু থাকিব পাৰে, থাকক। কিন্তু ইমানকেইটা হিন্দুৰ মাজত যদি এনেকৈ আমি কৰে, আমাৰ যোনটো আমি গৌ মাতা বুলি মানুহ, তো সেইটোতো আমি মানি নলওঁ। কি ক'ব হৈছে মানে কি, এই যে ইয়াতে আছে পদম আলি বুলি এজন, ঠিক আছে, তাৰ বোলে নাতিয়েকৰ বিয়ে। আগে পিছে মানে কি, ইয়াৰ আগতে একবাৰ হৈছিল। ইয়াৰ আগতে একবাৰ হোৱাৰ পিছত কুকুৰে তাৰ চামৰাটো লৈ কেনে এই যে গেটৰ ওচৰত পেলাইছিল, ঠিক আছে। তাৰপিছত আমাৰে এজন হিন্দু মানুহ, ঠিক আছে, আমাৰে মানে ভিনি বুলি কওঁ, তাই মানে লাঠি দি দৌলাই কেনে পেলাই দিছে। সিহঁতক ৱাৰ্ণিং দিয়া হৈছে একবাৰ। তথাপিও আজি যে এনেকুৱা কৰিব, প্ৰগ্ৰাম হ'লে কি এইবিলাক কৰিব লাগিব নেকি? এইটোতো কৰা উচিত নহয়। আমি তাতে নাযাওঁ, কোনো নাযায় তাতে। তাৰমানে আগে পিছে হৈ আছে, কাটি কৰি আছে, মানে সাহসটো কেনেকৈ পাব? ইমান হিন্দুৰ মাজত যদি সিহঁতে এইটো কাটিছে, আমি তাক পূজা কৰোঁ বুলি সিহঁতক কাটছে, নিজে আগে পিছে কৰি আহিছে, সেইকাৰণে সিহঁতক কাটি আছে। হাকটো এনে নাপাওঁ নাই না, হাকটো পাইছে সেইকাৰণে হাকৰ পৰা কৰি আহিছে, কোনো একো নকয়। এতিয়া যদি আমি যদি একশ্যনটো যদি নলওঁ হ'লে, ঠিক আছে, তেনেহ'লে সিহঁতে আৰু লাই পালে হয়। সেইকাৰণে আমি
আজি এইটো কৰিলোঁ আৰু